শিক্ষাৰ্থীসকল আজি মই তোমালোকক অনুশীলনী ৭ৰ কৰ ২ নম্বৰ অংকটো কৰি দিবলৈ লৈছোঁ। ২ নম্বৰ অংকটো আছিল মুঠ টকা হিচাপ কৰা। অংকটো আছিলে ৫ টকীয়া মুদ্ৰা ৩টা, ২ টকীয়া মুদ্ৰা ২টা আৰু ১ টকীয়া মুদ্ৰা ৩টা। এতিয়া মই প্ৰশ্নটো ইয়াত লিখা নাই, নোটখিনিত তোমালোকক লিখিয়ে দিম। তোমালোকে আগতে নোটখিনি লিখি লৈয়ে যিহেতু অংকখিনি কৰিবা, গতিকে মই ইয়াত প্ৰশ্নটো নিলিখোঁ। এতিয়া মই সমাধানটো লিখিছোঁ। আমাক দিয়া আছিল ৫ টকীয়া মুদ্ৰা ৩টা, তাৰপিছত ২ টকীয়া মুদ্ৰা ২টা আৰু ১ টকীয়া মুদ্ৰা ৩টা। আমাক কি উলিয়াব দিছে? মুঠ টকা হিচাপ কৰা, মানে এই গোটেইকেইটা লগ লাগি ৫ টকীয়া মুদ্ৰা ৩টা, ২ টকীয়া মুদ্ৰা ২টা আৰু ১ টকীয়া মুদ্ৰা ৩টা লগ লাগি মুঠতে কিমান টকা হ'ব আমাক উলিয়াব দিছে। গতিকে এতিয়া ৫ টকীয়া মুদ্ৰা ৩টা মানে ৫ পূৰণ ৩ টকা সমান ১৫ টকা। তাৰপিছত ২ টকীয়া মুদ্ৰা ২টা মানে ২ টকীয়া মুদ্ৰা ২টা মানে ২ৰে পূৰণ, গতিকে ২ পূৰণ ২ টকা সমান ৪ টকা। এই সংখ্যাবোৰ পাতোতে তোমালোকে চাবা ৫টো এককৰ ঘৰৰ অংক, ১টো দশকৰ ঘৰৰ অংক। এতিয়া ২ পূৰণ ২ আমি ৪ পাইছোঁ, অকল এককৰ ঘৰৰ অংকটো আছে, গতিকে এককৰ ঘৰৰ একৰ তলে তলে এককৰ ঘৰত পাতি যাবা। ১ টকীয়া মুদ্ৰা ৩টা মানে ১ পূৰণ ৩ টকা সমান ৩ টকা। এইটো অকল এককৰ ঘৰৰ অংকটো আছে, গতিকে মই এককৰ ঘৰত পাতিছোঁ। এতেকে মুঠ টকা সমান ৫ ৪ ৯, ৯ ৩ ১২, ১ ১ ২ টকা। গতিকে উত্তৰ হ'ব ২২ টকা। উত্তৰটো হ'ল ২২ টকা। তাৰপিছত খটো কৰিছোঁ। খটোত আছে ১০ টকীয়া নোট ৫খন, ১০ টকীয়া নোট ৫খন আৰু ৫ টকীয়া মুদ্ৰা ৫টা সমান কিমান হ'ব? এতিয়া ১০ টকীয়া নোট ৫খন মানে ১০ পূৰণ ৫ টকা সমান ৫০ টকা। ৫ টকীয়া মুদ্ৰা ৫টা মানে ৫ টকীয়া মুদ্ৰা ৫টা সমান ৫ পূৰণ ৫ টকা সমান ২৫ টকা।
আকৰ দৰে আঁচডাল পাৰি দিবা ইয়াত। এতেকে মুঠ টকা সমান কিমান হ'ব? 5 5 2 7 টকা। গতিকে মুঠ টকা হ'ব ৭৫ টকা। গতিকে উত্তৰ ৭৫ টকা। তোমালোকে এই মুঠ টকাটো এইটো অলপ এইফালেও লিখিব পাৰিবা, ইমান মানলৈ লিখিলেও হ'ব। তাৰপিছত একেদৰে গটো আছে টকীয়া নোট 4খন, গ 100 টকীয়া নোট 4খন, 100 টকীয়া নোট 4খন, তাৰপিছত 50 টকীয়া নোট, তিনিখন, 20 টকীয়া নোট, দুখন, 10 টকীয়া নোট, পাঁচখন মিলি মুঠতে কিমান টকা হ'ব উলিয়াব দিছে। এতিয়া আগৰ দৰে 100 টকীয়া নোট 4খন মানে 100 পূৰণ 4 টকা সমান 400 টকা। 50 টকীয়া নোট 3খন 50 পূৰণ 3 টকা সমান 150 টকা। তাৰপিছত 20 টকীয়া নোট 2খন 20 পূৰণ 2 টকা সমান 40 টকা। 10 টকীয়া নোট 5খন 10 পূৰণ 5 টকা সমান 50 টকা। এতেকে মুঠ টকা সমান কিমান হ'ব? 0 5 4 9 9 5 14 7 1 4 5 5 1 6 640 টকা। গতিকে উত্তৰ হ'ব 640 টকা। এনেদৰে তোমালোকে আৰু এটা অংক আছে খ নম্বৰ, সেই অংকটো কৰিবা। তাৰপিছত 3 নম্বৰ অংকটো মই কালি তোমালোকক কৰি দিছোঁ। এতিয়া আমি 4 নম্বৰ অংকটো কৰোঁ। 4 নম্বৰ অংকটো আছে টকা হিচাপে লিখা। কটো আছে 6 টকা ৭৫ পইচা। আমাক কি কৰিব দিছে? টকা হিচাপে লিখিব দিছে। এতিয়া
6 টকা 75 পইচা মানে 6 টকা যোগ 75 পইচা। এতিয়া আমি ইতিমধ্যে জানো যে কি হয় পইচা টকালৈ নিবলৈ হলে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিব লাগে। গতিকে এইটোত যেহেতু পইচা আছে আমি দশমিক দিয়ে টকা কৰিম, এইটোতো দশমিক দিছোঁ। 6 টকাটো দশমিক দিলে 6.00 টকা যোগ 75 পইচাটোক আমি যদি টকালৈ প্ৰকাশ কৰিব লাগে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক দিলোঁ মানে 0.75 টকা। এইখিনি মই তোমালোকক কৈছিলোঁ আগৰ ক্লাছত যে পইচা টকালৈ নিবলৈ হ'লে সোঁফালৰ পৰা 2 ঘৰ এৰি দশমিক বিন্দুটো দিব লাগে। গতিকে ইয়াত দুটা অংক আছিলে দিলোঁ, দশমিকটো সেই অংক দুটাৰ পিছত দিছোঁ আৰু দশমিকটো স্পষ্টকৈ চিনি পাবৰ বাবে ইয়াত এইটো 0 দিছোঁ। এতিয়া এইটো তোমালোকে যোগ কৰিব লাগিব 6.00 আৰু তাৰ পিছত দশমিকৰ তলত দশমিক বাওঁফালে 0 আছে, গতিকে ইফালে আৰু লিখিব লগা নাই। সোঁফালে 7-5 দশমিকৰ কাষৰ পৰা লিখি যাবা 7-5 মানে প্ৰথমতে এটা সংখ্যা লিখি ল'লা, লৈ দ্বিতীয় সংখ্যাটো লিখোতে দশমিকৰ তলত দশমিক বিন্দুটো দিবা, দি সোঁফালৰখিনি সোঁফালে লিখিবা, বাওঁফালৰখিনি বাওঁফালে লিখিবা। 5-7.6 গতিকে 6.75 টকা হ'ল। এইটো হ'ব উত্তৰ। টকা হিচাপে লিখিব দিছিল নহয় আমাক। তাৰপিছত মই উন্নতটো কৰি দিছোঁ। এইখিনি অংক তোমালোকে ইতিমধ্যে তৃতীয় শ্ৰেণীত কৰি আহিছা, তথাপি মই মনত পেলাই দিছোঁ। 462 টকা 7 পইচা মানে হ'ব 462 টকা যোগ 7 পইচা। এতিয়া আমি যিহেতু পইচা টকালৈ নিম দশমিকৰ কথা আহিবই, গতিকে আমি টকাটোও দশমিক দি লিখোঁ 0.00 টকা যোগ 7 পইচা। মই কৈছিলোঁ যে পইচা টকালৈ নিবলৈ হ'লে সোঁফালৰ পৰা 2 ঘৰ এৰি দশমিক দিব লাগে। তাৰমানে 7টো আমাৰ এটা অংক আছে, সোঁফালৰ পৰা 2 ঘৰ এৰিব লাগিব, এটা অংক আছে, গতিকে বাওঁফালে এটা 0 লিখি আমি দশমিকটো দিম। দি পেলাই দশমিকটো স্পষ্ট হ'বৰ বাবে কাষত এটা 0 দিছোঁ। এই 0টো নিদিলেও হয়, এইটো 0, কিন্তু এই 0টো দিব লাগিব কাৰণ এটা অংক আছে আৰু আমি জানো পইচা টকালৈ নিবলৈ হ'লে কি কৰিব লাগে, সোঁফালৰ পৰা দুটা অংক এৰি দশমিক বিন্দুটো দিব লাগে। এতিয়া এইটো আগৰ দৰে যোগ কৰিবা 62.00 টকা, দশমিকৰ তলত দশমিক, সোঁফালৰখিনি এনেকৈ 0-7, বাওঁফালে 0 আছে, লিখিব নালাগে। 7-0-2-6-4 তাৰমানে কিমান হ'ল 462.07 টকা। একেদৰে প্ৰথম চটো মই কৰি দিছোঁ তোমালোকক, একে হয়, এইটোৰ দৰে হয়। $987 টকা 5 পইচা। এইটো একে হ'ব 987 টকা যোগ 5
পইচা এতিয়া আগৰ অংকটোৰ দৰে যিহেতু আমাৰ 5 পইচা আছেই গতিকে আমি দশমিক দি টকালৈ নিম গতিকে এইটোতো 987 টকাটোতো মই দশমিক দি লিখিছোঁ তোমালোকে এইটো জানাই যে 987 ইয়াত পইচাটো নাই গতিকে 987 বুলি লিখিলেই হয় কিন্তু ইয়াত যেহেতু দশমিক থাকিব গতিকে মই এনেকৈ দশমিক দি লিখিলে সোঁফালে দুটা শূন্য দিয়া হয় যোগ আকৌ কৈছোঁ মই যে পইচা টকালৈ নিবলৈ সোঁফালৰ পৰা 2 ঘৰ এৰি দশমিক দিব লাগে যিহেতু এটা অংক আছে বাওঁফালে এটা শূন্য লিখি আৰু দশমিকটো স্পষ্টকৈ চিনি পাবলৈ কাষত এটা শূন্য দিম এইটো আগৰ অংকটোৰ দৰে যোগ কৰিলে তোমালোকে পাবা 987.05 টকা এইটো হ'ব উত্তৰ এনেকৈ তোমালোকে 2 নম্বৰ আৰু 4 নম্বৰৰ বাকী থকা অংককেইটা কৰিবা আৰু পিছৰ ক্লাছত মই ইয়াৰ পিছৰখিনি কৰি দিম ধন্যবাদ